মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ বৰকলা লাচিত নগৰত আৰু এই শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁৱৰ বৰকলাৰ লাচিত নগৰৰ এজন অৱসৰপ্ৰাপ্ত ONGC বিষয়া বিমান খনিকৰ আৰু তেওঁৰ পুত্ৰ নুপুৰ খনিকৰে একেলগে তেওঁলোকে লগ লাগি ইয়াত প্ৰায় 5 বছৰ ধৰি স্থাপন কৰিছে এখন ছাগলী ফাৰ্ম। মই সতীৰ্থ কেইবাবছৰ দেখাবলৈ অনুৰোধ কৰিছোঁ। বিভিন্ন প্ৰজাতি আচলতে ছাগলীৰে ভৰি পৰিছে এই ছাগলী ফাৰ্ম আৰু যেহেতু পিতৃ বিমান খনিকৰ তেওঁ এজন আচলতে ONGC বিষয়া আছিল আৰু তেওঁ অৱসৰ গ্ৰহণ কৰি এতিয়া আচলতে নিজ পুত্ৰ নুপুৰ খনিকৰক স্বাৱলম্বিতাৰ বাবে আচলতে এইদৰে ব্যস্ত হৈ পৰিছে। এই ছাগলী ফাৰ্মখনত প্ৰায় 80টাকৈ বিভিন্ন প্ৰজাতিৰ ছাগলী ইয়াত আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। পোনে পোনে যাম, আমি পিতৃ বিমান খনিকৰ ওচৰলৈ যাম। যেহেতু আপুনি ONGC চাকৰিৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰি এতিয়া নিজ পুত্ৰৰ সৈতে আপুনি এতিয়া ছাগলী এখন ফাৰ্মত ব্যস্ত হৈ পৰিছে। ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত ছাগলী আছে, কি ক'ব? নমস্কাৰ, ND24লৈ মোৰ আন্তৰিক স্বাগতম জনাইছোঁ। আমি 2021 চনত এই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ, কিন্তু তাৰ আগতে মই 3জনী ছাগলীয়ে যেনেকৈ আমাৰ ঘৰৰ কিবা আৰ্থিক ছাপৰ্টৰ কাৰণে হাঁহ কুকুৰা মুৰ্গী এইবিলাক পোহে যে, সেইধৰণে মই 3জনী ছাগলী লৈছিলোঁ। 3জনী ছাগলী প্ৰথম আৰম্ভ কৰিছিলোঁ লোকেল ব্ৰিডৰে কৰিছিলোঁ, কিন্তু সেই ব্ৰিডৰ কৰি থাকোঁতে মোৰ ল'ৰাও অলপ এক্সপায়াৰ হ'ল। ই অলপ ৰিচাৰ্চো কৰিলে যে আমি লোকেল ব্ৰিডত ইমানটো প্ৰফিট গেইন কৰিব নোৱাৰোঁ, আৰু সি তেনেকৈ বহুত ৰিচাৰ্চ কৰি প্ৰথমে চিৰহিলৈ গ'ল, তাৰপিছত আফ্ৰিকান বয়েৰলৈ গ'ল। আমি প্ৰথমতে লোকেল ছাগলীৰ পৰা চিৰহি F1 বিলাক উলিয়াই ল'লোঁ পোৱালি, আৰু তাৰপিছত আফ্ৰিকান ব'ৰ মহাৰাষ্ট্ৰ পুনেৰ পৰা আনিলে 3টা ছাগলী 8 লাখ টকা দি আনিছে। তাৰপৰা আনি সেই ব্ৰিডৰ পৰা এতিয়া আমাৰ লোকেলৰ লগতো ক্ৰছ কৰি চিৰহি ক্ৰছৰ লগতো কৰি আমি ভাল ৱেইট গেইন পাইছোঁ। আৰু আমাৰ ইয়াৰ পৰা F1 বিলাক 10-15 হাজাৰ বিক্ৰী হৈছে, F2 বিলাক 20-25 হাজাৰত বিক্ৰী হৈছে, F3 বিলাক 30-35 হাজাৰ বিক্ৰী হৈছে, পিয়ৰটো 80 হাজাৰলৈকে পাইছোঁ। আৰু ফুল ব্লাডটো এতিয়া আমাৰ জন্ম হৈছেহে 2টা, তাৰপিছতে সেইটো 1.5 লাখ 2 লাখলৈকে আমি পাম বুলি ভাবিছোঁ। কিয়নো এই ব্ৰিডটো এনেকুৱা ব্ৰিড, FCR যিটো কয়, FCR মানে ফুড কনভাৰ্চন ৰেচিঅ' যিটো খায় তাৰ মাংসলৈ কনভাৰ্চন যিটো কৰে, সেইটো বহুত ভাল। মানে মাহেকত 5 কেজি ৱেইট গেইন লয়। আৰু আফ্ৰিকান ব'ৰটো আপোনালোকে এনেও অনুসন্ধান কৰিলে গম পাব যে কুইণ্টেল ক্ৰছ কৰে। এটা ছাগলী কুইণ্টেল ক্ৰছ কৰা মানে সাধাৰণ কথা নহয়। আৰু ইউটিউবত বা চাৰ্চ কৰিলেও গম পাব, সকলোতকৈ বেষ্ট টেষ্টি গট মিট ইন দ্য ৱৰ্ল্ড বুলি মাৰিলেও গম পাব, কেইবাটাও ব্ৰিড ওলাব, এইটো আফ্ৰিকান বয়েৰটোৱে ওলাব। গতিকে সেই বিষয়লৈ চাই আমি এইটো আৰম্ভ কৰিলোঁ। আৰু আমাৰ ওচৰ পাজৰ এতিয়া বহুতখিনি গ্ৰাহকে, বহুতখিনি ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা নিছেই, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, দুলীয়াজান। এটা ছাগলী কিমান মূল্যত বিক্ৰী কৰিছে? এটা ছাগলী যিটো ক'লোঁ নহয় মই, F3 হ'লে 35 হাজাৰ টকা গৈছে, আৰু পিয়ৰটো গৈছে 50,000 পৰা 80 হাজাৰ টকা। ফুল ব্লাডটো আমাৰ এতিয়া 2টাহে জন্ম হৈছে, হোৱা নাই, হ'বগৈ এতিয়া। 2টা আছে আৰু 3-4জনী ছাগলী গাভিনী হৈ আছে। আপুনি এজন আচলতে ONGC অৱসৰপ্ৰাপ্ত এজন আচলতে বিষয়া, আৰু তাৰপিছত আপুনি এতিয়া পুত্ৰৰ সৈতে আপুনি ব্যস্ত হৈ পৰিছে ছাগলী এখন ফাৰ্মত। এই অনুভৱ কি ক'ব? আচলতে চাকৰি সলনিও আচলতে এইদৰে ছাগলী ফাৰ্ম খুলিও নিবনুৱাসকল চাবলৈ আহিব পাৰে নেকি? হয়, মোৰ মানে কি, চাকৰি কৰিব পাৰোঁ, কিন্তু সৰুৰ পৰাই মোৰ খেতি বাতি গৰু ছাগলী পোহাৰ এটা হেঁপাহ আছে, আৰু আগৰ পৰাই মই কৰি আহিছোঁ। ইয়াতো ওচৰৰ মানুহক সুধিলে গম পাব, মই ডেপুটি জেনেৰেল মেনেজাৰ হৈ আছিলোঁ, তেতিয়াও মই কোৰখন লৈ পথাৰলৈ যাওঁ। মাটি ইয়াত 3 বিঘা আছে, 3 বিঘাকে কৰোঁ, লাভ নহয় যদিও মই যাওঁ। এইটো মোৰ মানে হবি নিচিনাই, মোৰ ভাল লাগে কৰি ভাল পাওঁ।
হেৰি হওক নহওক, কিন্তু এতিয়া মই 3 বছৰ যেতিয়া হৈছিলে ছাগলী ফাৰ্মখন, তেতিয়া ভাবিছিলোঁ যে প্ৰফিট নহ'বগৈ নেকি, কিন্তু এতিয়া যি চাইছোঁ একদম মানে ওপৰলৈ এনেকুৱাকৈ উঠিছে নহয়, আপোনালোকে নিজেই, আমি আপোনালোকক মতাই নাই, আপোনালোক আহিছে। গতিকে সেইটোৱেই হেৰি দেখায় যে এনেকৈ যদি কৰে, কিন্তু ধৈৰ্য ধৰিব লাগিব। 3 বছৰত ল'ৰা এটা জন্ম দিলে 30 বছৰ লাগে তাৰপৰা আউটপুট পাবলৈ। তামোল পুলি এটা ৰুলে 8 বছৰ লাগিব। তেনেকৈ আপুনি ছাগলী ফাৰ্ম এখন খুলিলেও পটককৈ ৰিটাৰ্ণ বিচাৰিলে নহ'ব, 5-6 বছৰ ধৈৰ্য ধৰিবই লাগিব, তাক খুৱাই থাকিব লাগিব। সেইটো কৰিব পাৰে, সেইটো তেতিয়াহে এই ক্ষেত্ৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।